নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আমি এটি ধুনীয়া ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইটো কি জানেনে? পাপৰৰ চব্জি। আজি যে বৰষুণ, কি ঠাণ্ডা ঠাণ্ডা বতৰ, আজি পাপৰৰ চব্জি আমি খাম। এনেও বাহিৰত যাব পৰা নাই। কেৰাহীত মই তেল দি লৈছোঁ, সৰিয়হ তেল। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই পাপৰখিনি ফ্ৰাই কৰি লৈছোঁ। মই 3টা পাপৰ লৈছোঁ। আপোনালোকেও 3টা বা 4টা, তাতকৈ বেছি ল'লে পাপৰটো বেছি হৈ গ'লে মানে অলপ বেয়া লাগে। এয়া পাপৰখিনি মই তেলখিনি টুকি টুকি পাপৰখিনি উঠাই লৈছোঁ। দেখিছেনে? এটা এটাকৈ মই গোটেইখিনি পাপৰ তেলত ফ্ৰাই কৰি ল'ম। এয়া ফ্ৰাই কৰি লৈছোঁ। চব পাপৰ মই এটা এটাকৈ ফ্ৰাই কৰি লৈছোঁ। পাপৰ চব্জি খাই ভাল লাগে। আপোনালোকে পাপৰ চব্জি খায়নে নাই? প্লিজ কমেণ্টত জনাব। কিন্তু পাপৰ ফ্ৰাই হৈ গ'ল। মই তেলত 2টামান তেজপাত দি লৈছোঁ। এইবাৰ মই মছলা কিছুমান লৈছোঁ, যেনেকৈ পিঁয়াজৰ পেষ্ট লৈছোঁ, আদা পেষ্ট লৈছোঁ, নহৰু পেষ্ট লৈছোঁ, জলকীয়া পেষ্ট লৈছোঁ আৰু এটা বিলাহী পাতল পাতলকৈ কাটি লৈছোঁ। এতিয়া পিঁয়াজ দি ল'লোঁ তেলত, আদা দি লৈছোঁ, নহৰুও দি লৈছোঁ এতিয়া, আৰু এতিয়া জলকীয়াখিনি দি ল'ম। এইখিনি দি মই ভালকৈ মছলাটো তেলত ভাজি লৈছোঁ। এয়া ভাজি ল'ম। দেখিছেনে? তেলত ভালকৈ ভাজি লৈ আছোঁ মই। এতিয়া মই লাহেকৈ সেই যে পাতল পাতলকৈ যে কাটি থৈছিলোঁ বিলাহীখিনি, সেইখিনি দি ল'ম ইয়াত। মই এটাই বিলাহী লৈছোঁ, আপোনালোকে 1টা বা 2টা ল'ব পাৰে। আমিতো পাপৰৰ চব্জি এনেকৈ বনাওঁ। আপোনালোকে কেনেকৈ বনায় প্লিজ কমেণ্টত জনাব। আৰু যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। পাপৰৰ চব্জিটোৰ লগত কিন্তু ৰুটি খায়ো মজা লাগে। ইয়াত মই মছলা কিছুমান লৈ লৈছোঁ, যেনেকৈ নিমখ, জিৰা, ধনিয়া, হালধি, চেনি, অলপ জলকীয়া গুড়া। এয়া কাহ হৈ গৈছে, তাৰমানে বতৰটো বহুতেই বেয়া আমাৰ ইয়াত। মছলাখিনি মই ইয়াত দি ল'লোঁ। এইবাৰ মই মছলাখিনি ভালকৈ পেষ্টৰ লগত মছলাখিনি ভাজি লৈছোঁ, গুড়া মছলাখিনি। দেখিছেনে? মই তেল কিন্তু কমকৈ ইউজ কৰোঁ। আপোনালোকৰ যদি তেল বেছি খায় আপোনালোকে, তেন্তে অলপ বেছিকৈ দি ল'ব। ইয়াৰ লগত কিন্তু ৰুটি খায়ো বহুত ভাল লাগে, লুচি খায়ো ভাল লাগে, আৰু ল'ৰা ছোৱালীয়ে কিন্তু টিফিনতো ভাল পায়। এবাৰ ঢাকি থ'লোঁ। এবাৰ এইখিনি তেল এৰি দিছে মছলাৰ পৰা। এবাৰ মই ভাজি ল'ম। আৰু মই 2টা আলু লৈছিলোঁ, মিহি মিহিকৈ কাটি থৈছিলোঁ। সেইখিনি মই ইয়াত দি ভালকৈ মছলাখিনিৰ লগত মিহলাই ল'ম। আলুখিনি দি ল'লোঁ। এইবাৰ মই ভালকৈ মছলাখিনিৰ লগত ভাজি ল'ম। দেখিছেনে? ভাজি দিছিলোঁ। চব আলুৰ লগত মছলাখিনি যাতে লাগি যায় এনেকৈ ভাজি লৈছোঁ। ঠাণ্ডাৰ বতৰটো, আৰু তাতে আজি শনিবাৰ। বাছ। এই পাপৰ চব্জিৰ লগত কিন্তু খিচিৰি খায়ো বহুত ভাল লাগে। এদিন আপোনালোকক দেখাম ৰ'ব। এইবাৰ মই পৰিমাণ অনুযায়ী পানী দি ল'ম। এয়া ভজা হৈ গৈছে মোৰ। এবাৰ পানী দি ল'ম। এয়া পানী দি লৈছোঁ। ইয়াত মই দুই বাতি, মানে সৰু সৰু 2টা বাতিৰ জোখত পানী দি লৈছোঁ। এবাৰ ভালকৈ মিহলাই ল'ম আৰু এটা কাঁহীৰে ঢাকি থৈ দিম। কমচে কম ল' ফ্লেমত আধা ঘণ্টা। বাছ। এয়া দেখিছেনে কি ধুনীয়াকৈ গ্ৰেভি হৈছে? আপোনালোকে যদি গ্ৰেভি খাব বিচাৰে তেন্তে এই গ্ৰেভিত থৈও পাপৰ দিলেও হৈ যাব, আৰু কিছুমানে যদি একেবাৰে শুকান খাব বিচাৰে তেন্তে শুকানকৈ দি দিব। এয়া হাতেৰে ভাঙি দিছোঁ আৰু পাপৰ। হাতেৰে গুড়ি মানে বেছি গুড়িও কৰা নাই, জাষ্ট অলপ কৰি এইখিনি দি লৈছোঁ এই গ্ৰেভিত। এয়া হৈ গ'ল। এইবাৰ মই ভালকৈ পাপৰখিনিৰ লগত আৰু গ্ৰেভিখিনি একেলগত মিহলাই ল'ম, যাতে পূৰা মিক্স হৈ যায়। দেখিছে কি ধুনীয়াকৈ হৈ গৈছে ন? বাছ, ৰেডি হৈ গ'ল আমাৰ আজিৰ পাপৰৰ চব্জি। বাছ, পাপৰৰ চব্জি, গৰম গৰম ভাত, দাইল। এয়া এইটো আপোনালোকে যদি ইচ্ছা মানে মন যায় আৰু আপোনালোকে শুকাই দিব পাৰে। বাছ হৈ গ'ল আজি। যদি আপোনালোকক ভাল লাগে লাইক, কমেণ্ট